হয় নিশ্চয় জাগিৰৰ লগতে সমগ্ৰ ৰাজ্যবাসীলৈ শেহতীয়াকৈ আহিছে এটা ভাল খবৰ। কিয়নো ধ্বংসস্তূপত পৰিণত হোৱা জাগিৰৰ যি নগাঁও কাগজ কল, সেই নগাঁও কাগজ কলত টাটাই খুলিব বৃহৎ উদ্যোগ। টাটাৰ প্ৰায় 40,000 কোটি টকা ব্যয় সাপেক্ষে এই যি নগাঁও কাগজ কলৰ যি ভূমি, সেই ভূমিত তেওঁলোকে ছেমি কণ্ডাক্টৰৰ যি উদ্যোগ, ছেমি কণ্ডাক্টৰ প্ৰস্তুত কৰাৰ যি উদ্যোগ, সেই উদ্যোগ স্থাপন কৰিব। আৰু এই খবৰ এতিয়া উৎপন্ন হৈ পৰিছে সমগ্ৰ জাগিৰোডবাসীৰ লগতে ৰাজ্যবাসী। আৰু আমাৰ সৈতে জাগিৰোডৰ স্থানীয় যুৱক আছে, আমি তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। আপোনালোকে এই নগাঁও কাগজ কলৰে বাসিন্দা আছিলে আৰু এতিয়া কাগজ কল অতীত হ'ল, নতুন প্ৰকল্প অহাৰ সম্ভাৱনা কি ক'ব? এতিয়াতো কাগজ কলটোতো ক'ব গ'লে এতিয়া ইতিহাস হৈ ৰৈ গ'ল। কাগজ কল বুলিবলৈ আমাৰ এছিয়াৰ ভিতৰত এটা বৃহৎ উদ্যোগ আছিলে। গতিকে ভাল বেয়া এতিয়া কি আছে সেইটো নকওঁ, গোটেই আমাৰ অসমবাসী ৰাইজে জানেই পেপাৰ মিলটো কেনেকৈ দুৰ্নীতি হ'ল, কি হ'ল, এতিয়া কৈ লাভ নাই। গতিকে আগন্তুক যিটো ভাল খবৰ আহিছে যে ইয়াত টাটাই এটা ডাঙৰ উদ্যোগ স্থাপন কৰিব, গতিকে সেই উদ্যোগটো অতি সোনকালে হওক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব, তেখেতৰ আজি নেতৃত্বত আৰু আমাৰ স্থানীয় বিধায়ক পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত আজি ইমান ধুনীয়া এটা খবৰ পাইছোঁ। সদায় আমি উৎফুল্লিত হৈছোঁ সঁচাকৈ। বিশেষকৈ যুৱ প্ৰজন্মখিনিৰ কাৰণে ভাল লাগিছে, যি চাকৰি বিচাৰি বাহিৰৰ ৰাজ্যত যাব লগা হৈছে সেইখিনি এতিয়া আমাৰ জাগিৰত থাকিয়ে বা আমাৰ জাগিৰৰ অঞ্চলটোৰ লগতে যিখিনি আমাৰ বেপাৰ বাণিজ্যৰ লগত জড়িত সকলোখিনি মানুহ উপকৃত হ'ব। তাকে লৈ সুখ অনুভৱ হৈছে, অকণমান সোনকালে হওক। এই কাগজ কলক লৈ যথেষ্ট আৱেগো জড়িত হৈ আছে, কাগজ কলৰ লগত আপোনালোকৰ আৱেগো জড়িত হৈ আছে। আৱেগটো থাকিব। খুব ভাল সময় কটালোঁ, খুব বেয়া সময় কটালোঁ, খুব দুখৰ সময়ো কটালোঁ। লাষ্ট পৰ্যায়খিনি খুব দুখ গ'ল আমাৰ গোটেই মানুহখিনি, গোটেই অসমবাসী ৰাইজেই জানে। গতিকে সকলোখিনি লগত লৈ সুখ দুখ লৈ পিনে এটা সাক্ষী হৈ ৰ'লোঁ, এটা ইতিহাস হৈ থাকিল জাগিৰোড পেপাৰ মিল। চকুৰ সন্মুখতে এছিয়াৰ বৃহৎ এটা উদ্যোগ চকুৰ সন্মুখত ধ্বংস হ'ল, সেইটো সাক্ষী হৈ ৰ'লোঁ। আৰু এইটো এন্ধাৰৰ পিছত এবাৰ আকৌ পোহৰ আহিব, হয়তো ভাল খবৰ, এইটো হ'ব লাগে। গোটেই মানুহখিনি আমাৰ যাতে উপকৃত হওক, ল'ৰা ছোৱালীখিনি বিশেষকৈ আমাৰ উঠি অহা যুৱ প্ৰজন্ম আমাৰ সংস্থাপিত হ'ব লাগে, আৰু লগতে ৰাজ্যখন উন্নত হ'ব লাগে। ৰাজ্যখনৰ লগত দেশখন আগুৱাই যাব। নিশ্চয় এয়া স্থানীয় যুৱক আছিলে নগাঁও কাগজ কলৰ। আৰু যিহেতু নগাঁও কাগজ কল ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হৈছে, সকলো ইয়াৰ যি সামগ্ৰীসমূহ আছে, সেই সামগ্ৰীসমূহ ভাঙি পেলোৱা হৈছে, ধ্বংস কৰি পেলোৱা হৈছে। কিয়নো ইয়াত নতুন প্ৰকল্প আহিব, নতুন উদ্যোগ গঢ়ি উঠিব। আৰু টাটা যি বৃহৎ উদ্যোগ, টাটাৰ যি ছেমি কণ্ডাক্টৰ প্ৰস্তুত কৰাৰ যি বৃহৎ উদ্যোগ, সেই বৃহৎ উদ্যোগ ইয়াত স্থাপন হ'ব। আন এগৰাকী কাগজ কলৰে কৰ্মচাৰী, তেওঁৰ লগত কথা পাতিম। কি ক'ব, আপোনালোকে ইয়াত যথেষ্ট আৱেগ জড়িত হৈ আছে, সকলো ভাঙি পেলোৱা হৈছে। আৱেগ থাকিলেও আন্ধাৰ আঁতৰি পোহৰ আহিবই, সেইটো একে ধ্ৰুৱ সত্য। গতিকে আগত আন্ধাৰ হৈছিল, সেইটো এতিয়া পোহৰৰ দিশে আগবাঢ়িছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা আমাৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ পদক্ষেপত আমি ধন্যবাদ দিছোঁ। এইকাৰণে যে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ উদ্যোগপতি টাটা ইয়াত এক ব্যয়বহুল 40,000 কোটি টকীয়াৰ এক প্ৰকল্পৰ প্ৰয়াস কৰিছে। তাত আমি ধন্যবাদ দিছোঁ, কাৰণ এই জেগাটো আজি 6-7 বছৰ নিমাওমোৱা অৱস্থাত হৈছিল। বহুতো স্মৃতি আছিল, সেইবিলাক এতিয়া অতীত হৈ গ'ল। গতিকে অতীতক কৰি আমি বৰ্তমানক সাজু কৰিব লাগিব। যিহেতু ইয়াত আমাৰ উদ্যোগটো হোৱাৰ লগে লগে নৱপ্ৰজন্মই ইয়াত বহুতখিনি সুবিধা পাব। জাগিৰোডৰ যিখিনি ব্যৱসায় বাণিজ্য দেখিছোঁ, নিমাওমোৱা অৱস্থা, মিল বন্ধ হৈ যোৱাৰ পাছত দোকানীয়ে মুখলৈ চাই থাকে গ্ৰাহকৰ। কিন্তু এই পৰিৱেশটো নাইকিয়া হ'ব, যিহেতু ইয়াত এখন টাটাৰ উদ্যোগ নগৰী স্থাপন হ'ব। আমি সেইকাৰণে আশাবাদী যে এই উদ্যোগটো সোনকালে গঢ়ি উঠক আৰু নতুন প্ৰজন্মই ইয়াত সুবিধা লাভ কৰক। হয় নিশ্চয়, নগাঁও কাগজ কল যিহেতু এতিয়া ইতিহাস হ'ল, সকলো সামগ্ৰী ইয়াত ভাঙি পেলোৱা হৈছে, ধ্বংস কৰি পেলোৱা হৈছে। আৰু যিহেতু এন্ধাৰৰ পিছত পোহৰ অহাটো নিশ্চিত, এই যি কাগজ কলৰ যি পৰিৱেশ, সেই পৰিৱেশ সলনি হ'বলৈ গৈ আছে। কিয়নো টাটাই যি 40,000 কোটি টকা ব্যয় সাপেক্ষে ইয়াত নতুন প্ৰকল্প, বৃহৎ প্ৰকল্প স্থাপন কৰিবলৈ ইতিমধ্যে ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰিছে। আৰু ছেমি কণ্ডাক্টৰ প্ৰস্তুত কৰাৰ এই যি উদ্যোগ, সেই উদ্যোগ স্থাপন হ'ব। আৰু এই উদ্যোগত জাগিৰৰ লগতে সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে, শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব।